এতিয়া মই যাবলৈ ওলাইছোঁ এজেগালৈ ৰ'ব আপোনালোকক কম মই ক'ত যাওঁ ব্লগটো এইদৰে চাই থাকিব এখন ধুনীয়া মই থানত আপোনালোকক লৈ যাম মানে মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে দৰ্শন কৰিব পাৰিব আৰু এইফালে জয়শ্ৰীও আহি গ'ল আৰু এই থানখনত আমি আহি পালোঁ আহি পাই এয়া চাকি বন্তি জ্বলাই ল'লোঁ আৰু থাম্বনেইলখন যে নিশ্চয় গম পাইছে থানখনৰ নাম হয় এয়া আজি আমি আহিছোঁ কেন্দুগুৰি থানলৈ বুলি আৰু এই ভাগ চাওক নতুনকৈ বনোৱা হ'ল 14 ফেব্ৰুৱাৰীত এয়া ধুনীয়াকৈ মুকলি কৰি দিয়া হৈছিলে নতুনকৈ যিহেতু এইখন থানখনৰ এই ভাগ বনোৱা হ'ল সিংহাসনৰ ৰখা ধুনীয়া জেগাখন আৰু এয়া হৈছে শ্ৰী শ্ৰী কেন্দুগুৰি থান এজোপা বৃহৎ দুৰ্লভ কেন্দু গছক কেন্দ্ৰ কৰিয়ে এভাগ স্থান গঢ়ি উঠিছিল আৰু এইজোপাই হৈছে কেন্দু গছজোপা আৰু এই কেন্দু গছজোপাৰ দেখিছেনে প্ৰত্যেক ডালতে তললৈ বৈ অহা প্ৰত্যেক ডালতে এয়া ফিটা বান্ধি থোৱা আছে আৰু এই ফিটাখিনি বন্ধা কাৰণ কি মই আপোনালোকক কৈ আছোঁ প্ৰথমে দেখাই লওঁ গোটেই গছজোপা ভালদৰে আৰু এইদৰেই বগা নহ'লে ৰঙা ফিটা সকলোৱে আহি পেলাই এইজোপা গছত অতি বিশ্বাসেৰে বান্ধে আৰু একে উশাহে এই গছজোপাত আপুনি যদি মনোবাঞ্ছা কিবা এটা লৈ পেলাই বান্ধে তেতিয়াহ'লে আপোনাৰ মনোবাঞ্ছা নিশ্চয় পূৰণ হ'ব বুলি এক জনবিশ্বাস আছে আৰু সেইমতে ইয়াত বহুতো ভক্ত আহে এক ফাগুনৰ দিনাখন আৰু এই বছৰ 25তম বাৰ্ষিক ৰাজহুৱা নাম মহোৎসৱ পালন কৰা হৈছিল এই থানত তিনিদিনীয়া কাৰ্যসূচী আছিলে আৰু ৰাজহুৱা পালনাম অনুষ্ঠিত কৰা হৈছিলে এই বছৰৰ 13, 14 আৰু 15 ফেব্ৰুৱাৰীৰ দিনাখন অৰ্থাৎ এই বছৰতে শ্ৰী শ্ৰী কেন্দুগুৰি থানখনত 25তম বাৰ্ষিক ৰাজহুৱা নাম মহোৎসৱ মানে ৰূপালী জয়ন্তী মহোৎসৱ পালন কৰা হ'ল আৰু ইয়াতে ৰাজহুৱা পালনামৰো আয়োজন কৰা হৈছিল আৰু বহুত ধুনীয়াকৈ এই দিনটোত বহুত ভক্তৰ ভিৰ হয় বহুত দূৰ দূৰৰ পৰা ভক্ত আহি এই মন্দিৰত এই স্থানভাগত শৰাই আগবঢ়ায় আৰু সকলোৱে আশীষ বিচাৰি বহুত ভক্ত আহে ইয়াত আৰু আপোনালোকেও আহিব পাৰে তেজপুৰ চহৰৰ নিকটৱৰ্তী গটঙাত এই স্থান অৱস্থিত আৰু এই কেন্দু গছ অতি দুৰ্লভ এই গছক সহজে মানে পোৱা নাযায় বহুত দুৰ্লভ এইজোপা গছ আৰু এইজোপা গছক কেন্দ্ৰ কৰিয়ে এই থানৰ নাম হৈছে কেন্দুগুৰি গছ আৰু এই কেন্দু গছত বহু বছৰ মূৰে মূৰে ফল লাগে আৰু এই ফল ঔষধি গুণৰে সম্পূৰ্ণ বুলি মানুহে কয় আৰু এইখন এখন বহুত বেছি ধাৰ্মিক থান হয় গতিকে আপোনালোকেও ইয়াত আহিব আৰু আহি পেলাই নিশ্চয় আপোনালোকে এডাল ফিতা বান্ধিবহি আৰু আপোনালোকৰ মনোবাঞ্ছাও যদি পূৰণ হয় তেন্তে এডাল ফিতা ইয়াৰ পৰা খুলি থৈ যাবহি আৰু আমিও আজি ইয়াত আহিলোঁ আৰু প্ৰত্যেক বছৰে অহা হয় আৰু আহি পেলাই আমি ফিতা বান্ধিলোঁ আৰু এইদৰে আধ্যাত্মিক স্থানসমূহলৈ আহি মনত যিটো পবিত্ৰতা পোৱা যায় সেইটো আন কোনো স্থানতে পোৱা নাযায় আচলতে সেয়েহে প্ৰত্যেকজন লোকে অলপ হ'লেও আধ্যাত্মিক হোৱাটো বহুত জৰুৰী আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে বাই